এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ সময়ত কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীৰ বাবে বিপদ কাৰ্যালয়ত দেৰিকৈ অহা কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীৰ্ষ বিষয়াক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু চৰকাৰী কাৰ্যালয়ত সময়মতে উপস্থিত নহয় কৰ্মচাৰী ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ জনতাই সাধাৰণ কাম এটাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা কৰিব লাগে অপেক্ষা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত বিষয়াই এতিয়া কি নীতি লয় সেয়া লক্ষণীয় হ'ব বুলি জানিব পৰা গৈছে পুনৰবাৰ উল্লেখ কৰিছো সময়ত কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীৰ বাবে এতিয়া বিপদ কিয়নো কাৰ্যালয়ত দেৰিকৈ অহা কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ জাৰি কৰিছে আৰু এই নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীৰ্ষ বিষয়াক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু চৰকাৰী কাৰ্যালয়ত যিহেতু সময়মতে উপস্থিত নহয় কৰ্মচাৰী ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ জনতাই সাধাৰণ কাম এটাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা কৰিব লাগে অপেক্ষা মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত বিষয়াই এতিয়া কি নীতি লয় সেয়া হ'ব লক্ষণীয় ব্যক্তিগতভাৱে কিছুমান কৰ্মচাৰী 10টাত আহিব লাগে 11টাত আহে সিনিয়ৰ অফিচাৰসকলে দায়িত্ব ল'ব লাগে দৰমহাও কাটিব লাগে ব্যৱস্থাও ল'ব লাগে আমাৰ কাম হৈছে যাতে যি সেৱা লাগে সেৱা সেইটো জৰিয়তে পাওঁ কৰ্মচাৰীবিলাকৰ লগত সাধাৰণ মানুহৰ সম্পৰ্কটো মেচিনৰ থ্ৰুদিয়ে হৈ থাকিব লাগে যাতে কোনো কষ্ট নহয় লাইচেন্স মেচিনতে পাওক আপুনি যাবই নালাগে আমি সেইটো ৰাস্তালৈকে লৈ গৈ আছোঁ কিন্তু